মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত শোণিতপুৰ জিলাৰ প্ৰায় ৩,০০০ যুৱক-যুৱতীয়ে প্ৰথম কিস্তিত ৭৫,০০০ টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিটো সমষ্টিৰ পৰা ২৫,০০০কৈ মহিলাই ১০,০০০কৈ টকা লাভ কৰিব। আজি শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা ঘোষণা কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমত এই কথা জানিবলৈ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই। আজি বৈঠকত এটি কলি দুটি পাত আঁচনিৰ লগতে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা হয়। মন্ত্ৰীগৰাকীয়ে জনায় যে ৰাজ্যখনৰ ৩৮ লাখ পৰিয়ালক অৰুণোদয় আঁচনি আৰু ৩০ লাখ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। হিতাধিকাৰী অজ্ঞতা আৰু প্ৰশাসনৰ অমনোযোগিতাৰ বাবে আঁচনিৰ আবণ্টিত ধন যাতে চৰকাৰৰ ঘৰলৈ উভতি নাযায় তাৰ বাবেও আজি বৈঠকত আলোচনা কৰা হয়। আজি আমাৰ শোণিতপুৰ জিলাৰ কেইবাটাও বিষয় লৈ আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। অৰুণোদয়ৰ নতুন বেনিফিচিয়াৰীসকলক আমি কেনেকৈ চিলেক্ট কৰিম সেই বিষয়ে আমি আলোচনা কৰিলোঁ। CM888 আমাৰ জিলাখনৰ প্ৰায় ৩,০০০ ল'ৰা ছোৱালীয়ে ৭৫,০০০ টকা প্ৰথম কিস্তি পাব। পৰৱৰ্তী সময়ত বাকী ২ লাখ টকাৰ বাকী থকা অংশখিনি পাব। এই বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ। এটি কলি দুটি পাতৰ আঁচনিখনৰ বিষয়ে আমি আলাপ আলোচনা কৰিলোঁ। আৰু মহিলা উদ্যমিতা আঁচনিত আমাৰ গোটেইকেইটা সমষ্টিত প্ৰায় ২৫,০০০কৈ গড়ে আমাৰ মহিলাসকলে ১০,০০০কৈ টকা পাব। এই বিষয়ে আলোচনা কৰিলোঁ। মুঠৰ ওপৰত জিলাখনৰ ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে প্ৰায় ৩৮ লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে আৰু অসমৰ প্ৰায় ৩০ লাখ মহিলাক মহিলা উদ্যমিতা আঁচনিৰ যোগেদি ৩০,০০০কৈ টকা ১০,০০০কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে। আৰু আমাৰ অসমৰ প্ৰায় এই মুহূৰ্তত ৭৫,০০০ ল'ৰা ছোৱালীয়ে ৭৫,০০০কৈ টকা প্ৰথম কিস্তি পাব। মুঠৰ ওপৰত টোটেল ২,০০০কৈ টকা পাব। এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰিল যাতে আমাৰ জিলাখনৰ কোনো বেনিফিচিয়াৰী বাদ নপৰে, যোনে পাব লাগে, যাতে আমাৰ গভৰ্ণমেণ্টলৈকে কটা ঘূৰি নাযায়। যি প্ৰায় ৩৫,০০০ নতুন কটা আহিছে, প্ৰত্যেকটো ব্যক্তিক প্ৰত্যেকটো কটা বা প্ৰত্যেকখন আঁচনি ইয়াতেই যাতে সীমাবদ্ধ হৈ যায়, মানে আমি ঘূৰাই দিব লাগে যাতে নহয়। কেতিয়াবা কেতিয়াবা কি হয়, আমাৰো কেতিয়াবা অমনোযোগিতাৰ কাৰণে বা আমাৰ বেনিফিচিয়াৰীসকলে কিছু কথা ভালদৰে নাজানে, ক'ত ফৰ্মখন ফিল আপ কৰিব লাগে, কোনটো নাম্বাৰ দিব লাগে, সেই কথাবিলাকৰ কাৰণে অলপ খেলি মেলি হয়। তাৰ কাৰণে কি হয়, আমি কোটা ফিল আপ কৰিব নোৱাৰোঁ। পৰৱৰ্তী সময়ত জিলাখনৰ পৰা সেই কোটাটো ষ্টেটলৈকে ঘূৰি যায়। কিন্তু কাৰ অসুবিধা হয়, আমাৰ জিলাখনৰ মানুহৰ অসুবিধা হয়। গতিকে যাতে আমাৰ কোটা আমাৰ ইয়াতে আমি শেষ কৰিব পাৰোঁ, আমাৰ কোটা যাতে ঘূৰাই দিব নালাগে, সেই কথাকেইটাৰ কাৰণে আমি আজিৰ এই সভাখনত গুৰুত্ব সহকাৰে আলোচনা কৰিলোঁ।